ড্ৰাগছৰ কৰালগ্ৰাসত ৰাজ্য ড্ৰাগছেই কাল হ'ল নাজিৰাৰ বিহুবোৰৰ এজন যুৱকৰ শুকুৰবাৰে নাজিৰাৰ শৈলনগৰী বিহুবৰ অঞ্চলৰ এটা ৰংগমঞ্চত এজন যুৱকৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই অঞ্চলটোত ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে। বিহুবৰ আৰক্ষী থানাৰ সমীপৰ ৰঙাজানৰ নিবাসী আবুল হুছেইনৰ পুত্ৰ আলতাফ হুছেইনে কিছুদিন ধৰি ড্ৰাগছ আসক্ত হৈ পৰে। বৃহস্পতিবাৰে বিয়লি ভাগতে ঘৰৰ পৰা ওলাই অহা যুৱকজন নিশা ঘৰলৈ উভতি নোযোৱাত পৰিয়ালৰ লোকে নিশাটো বিভিন্ন স্থানত বিচাৰি ফুৰোতে শুকুৰবাৰে বিহুবৰ ৰংমঞ্চত এজন যুৱক ৰৈ থকা বুলি জানিব পাৰি ওচৰ চাপি যুৱকজনক চিনাক্ত কৰে। যুৱকজনৰ নাম আছিল আলতাফ হুছেইন। বিহুবৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ পৰিয়ালৰ সহযোগত যুৱকজনৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে জয়সাগৰস্থিত শিৱসাগৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। উল্লেখ্য যে বিহুবৰ অঞ্চলত বিগত কিছুদিন ধৰি ড্ৰাগছৰ ৰমৰমীয়া বেহা অব্যাহত থকাৰ লগতে একাংশ যুৱক যুৱতী ড্ৰাগছ আসক্ত হৈ পৰিছে আৰু ইতিমধ্যে অঞ্চলটোৰ 3জন যুৱক ড্ৰাগছ আসক্ত হৈ অকালতে মৃত্যুমুখতো পৰিছে। এনে ঘটনাৰ পিছতেই স্থানীয় ৰাইজে অঞ্চলটোৰ পৰা ড্ৰাগছৰ বেহা মুক্ত কৰিবৰ বাবে নাজিৰা উপ-জিলা প্ৰশাসন তথা শিৱসাগৰ জিলা প্ৰশাসন কৰ্তৃপক্ষক দাবী জনাইছে। হয়, আজি আমি পুৱা মই শুই থকা অৱস্থাতে গম পালোঁ যে আমাৰ বিহুবৰ যি ৰাজহুৱা ৰংগমঞ্চত এজন যুৱক মৃত অৱস্থাত পৰি আছে বুলি গম পাইছোঁ। পৰৱৰ্তী সময়ত আমি আহি যেতিয়া ইয়াত উপস্থিত হৈছোঁ, ৰাইজৰ মুখত শুনামতে যুৱকজন এজন ড্ৰাগছ আসক্ত সন্দেহী ব্যক্তি। গতিকে আমি সন্দেহ কৰিছোঁ যে তেখেতে যোৱা ৰাতি ড্ৰাগছৰ অভাৰড'জ হৈ পিনে যিহেতু তেখেত পূৰ্বেও ড্ৰাগছৰ আসক্তিৰ অন্তৰ্ভুক্ত হৈছে, গতিকে আমি সন্দেহ কৰিছোঁ তেখেত এজন ড্ৰাগছ আসক্ত ব্যক্তি। আৰু আমি আজি বিহুবৰবাসী ৰাইজ আমি সকলোৱে আজি সংকল্প লৈছোঁ যে অনাগত দিনত যাতে আমাৰ বিহুবৰৰ পৰা আন কোনো যাতে উদীয়মান যুৱক তথা আমাৰ বিহুবৰৰ কোনো ল'ৰা যাতে মৃত্যুমুখত নপৰে, আমি সকলোৱে আজি এই সংকল্পবদ্ধ হৈছোঁ। আৰু আমি আমাৰ শিৱসাগৰ জিলা প্ৰশাসনক অনুৰোধ জনাইছোঁ, আপোনালোকে বিহুবৰত যি আজি কেইবছৰমানৰ পৰা ড্ৰাগছৰ ৰমৰমীয়া বেহা অব্যাহত আছে, সেই ড্ৰাগছৰ ৰমৰমীয়া বেহা উৎখাত কৰি বিহুবৰক এখন নিকা সমাজলৈ পৰিণত কৰিবলৈ আমি শিৱসাগৰ জিলা প্ৰশাসনক অনুৰোধ জনাইছোঁ। আৰু আমি জানিব বিচাৰিছোঁ যে বিহুবৰ আৰক্ষীৰ দায়িত্ব কেৱল ইমানতে সীমিত নেকি, যে আমাৰ বিহুবৰৰ হেলমেট নিপিন্ধা আৰোহীক জৰিমনা বিহাৰ মাজতে বিহুবৰ আৰক্ষীৰ দায়িত্ব সীমিত নেকি? বিহুবৰ আৰক্ষীৰ বিহুবৰ সমাজৰ কাৰণে কৰিবলগীয়া আন একো নাই নেকি? বিহুবৰ আৰক্ষীয়ে কেৱল হেলমেট নিপিন্ধা যুৱকক জৰিমনা বিহাৰ বাহিৰে আন কি কৰিছে আমাৰ বিহুবৰ সমাজৰ বাবে? সেয়া আমাৰ বিহুবৰ আৰক্ষীৰ প্ৰতি এটি বৃহৎ প্ৰশ্ন। আৰু আমি শিৱসাগৰৰ দল সংগঠনসমূহক দাবী জনাইছোঁ, আপোনালোকে যিহেতু আমি যোৱা 3-4 দিনৰ আগত দেখিলোঁ শিৱসাগৰত এগৰাকী আমাৰ অসমীয়া জীয়াৰীক অনা অসমীয়াই নিৰ্যাতন চলোৱাৰ বাবে আপোনালোকে যি সবল নেতৃত্বৰে এক প্ৰতিবাদী সমদল উলিয়াই সেই অনা অসমীয়া সমাজখনক আমাৰ অসমীয়া খিলঞ্জীয়া সমাজৰ আগত ক্ষমা খুজিবৰ বাবে যি আপোনালোকে বাধ্য কৰালে, আমি আমাৰ শিৱসাগৰৰ দল সংগঠনৰ নেতা কৰ্মীসকলক আমি অনুৰোধ জনাইছোঁ, আপোনালোকে আমাৰ যি সীমান্তত লাগি থকা আমাৰ বিহুবৰ অঞ্চল, শিৱসাগৰ জিলাৰ অন্তৰ্গত বিহুবৰ অঞ্চল, ইয়াত ড্ৰাগছৰ এক ৰমৰমীয়া বেহা অব্যাহত আছে বহু বছৰৰ পৰা। গতিকে আপোনালোক আমাৰ বিহুবৰলৈ আহক, আমাৰ খিলঞ্জীয়া ল'ৰাসকলক আপোনালোকে উদ্ধাৰ কৰাটো আপোনালোকৰ দায়িত্ব বুলি আমি বোধ কৰোঁ। গতিকে আপোনালোকে অনাগত দিনত আমাৰ বিহুবৰলৈ আহি আমাৰ যুৱকসকলক এই মৃত্যুৰ মুখৰ পৰা আপোনালোকে যাতে আমাৰ যুৱকসকলক উলিয়াই আনে, তাৰ বাবে আপোনালোকক অনুৰোধ জনাইছোঁ। যিহেতু আমি দেখিছোঁ আপোনালোকৰ সবল নেতৃত্বত বহুতো ডাঙৰ কাম হৈ গৈছে। গতিকে আমি বিহুবৰবাসী ৰাইজ আজি আশাবাদী, আপোনালোক বিহুবৰলৈ আহক আৰু এই ড্ৰাগছৰ ঘাটি উৎখাত কৰাত আমাক সহায় কৰক। আৰু শিৱসাগৰ জিলা প্ৰশাসনকো আমি দাবী জনাইছোঁ, অতি শীঘ্ৰে আপোনালোকে বিহুবৰ ড্ৰাগছ মুক্ত কৰি বিহুবৰত এক নতুন দিগন্তৰ সূচনা কৰি বিহুবৰত এক সুস্থ বাতাবৰণৰ সৃষ্টি কৰিবলৈ আমাক সহায় কৰে যেন। আজি ৰাতিপুৱাতে শুনিলোঁ 7মান বজাত যে ল'ৰা এটা এনেকৈ ৰংগমঞ্চত পৰি মৰি আছে বুলি। আমাৰ কাষৰে ল'ৰা হয়, আমি চিনাকি, বেছি ডাঙৰ ল'ৰা নহয়, খুব বেছি 27-28 বছৰীয়া ল'ৰা হ'ব, 2টা ল'ৰা ছোৱালীৰ পিতৃ। আজি তেনেকৈ কৰি আজি এইটো লগাই 3 নম্বৰ কেছ হ'ল। এইটো 3টা ল'ৰা তেনেকৈ একেই সমান বয়সৰে ল'ৰা 3টা আজি ধৰি ঢুকাইছে। এনেকৈ যদি সদায় এটাৰ পিছত এটা ল'ৰা মৰিয়ে থাকিবলৈ হয়, এনেকৈ ড্ৰাগছৰ বেহা চলিয়ে থাকিবলৈ হয়, আমাৰ বিহুবৰত উঠি অহা প্ৰজন্ম যিমানখিনি আছে আটাইখিনি শেষ হৈ যাব, ধ্বংসৰ মুখলৈহে যাব। আইন প্ৰশাসনে সোনকালে যদি কিবা এটা বিহিত ব্যৱস্থা নলয়,
তেতিয়াহ'লে আৰু আমাৰ বিহুবোৰৰ গতি ভাললৈ নাযায় আৰু গোটেইখিনি অধপতলৈ যাব। গোটেই ল'ৰা চব উঠি অহা যিমান নৱপ্ৰজন্ম ল'ৰা ছোৱালী আছে চব ধ্বংসমুখলৈ যোৱা হ'ব। আজি 3জনী মাকৰ বুকু উদা হ'ল আৰু লগতে এতিয়া যিমানখিনি মাক আছে যিখিনিয়ে গম পায় যিমানে জানে মই এই মিডিয়াৰ জৰিয়তে তেওঁলোককো আহ্বান জনাইছোঁ যে তেওঁলোকে সজাগ হওক, সচেতন হওক, তেওঁলোকৰ ল'ৰা ছোৱালী কেনেকৈ ভাল কৰিব পাৰে তাৰ দিশে তেওঁলোকেও ওলাই আহক, আমাৰ লগত সহযোগ কৰক, তেওঁলোকক আগবাঢ়ি ওলাই আহক। চবেই যদি আমি একতা হৈ মাত মাতিব নোৱাৰোঁ তেতিয়াহ'লে আমাৰ উঠি অহা ল'ৰা ছোৱালী কোনো ভাল হৈ নাথাকিব আৰু কোনো জীয়াই নাথাকিব। চব এই পথতে গৈ চব ধ্বংস হ'বগৈ। ইয়াকে কৈ মোৰ বক্তব্য সামৰণি মাৰিছোঁ। নাজিৰাৰ পৰা যদুমণি হাজৰিকা ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেঞ্চিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইনমেণ্ট পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাশ্বিং ফেচিলিটি, হুইল বেলেঞ্চিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।